হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত আৰু এই লখিমপুৰ পুখুৰীৰ পাৰত দেখা গৈছে যে কিছু সংখ্যক মহিলাই আজি তেওঁলোকে স্ব ইচ্ছাই ৰাস্তাৰ যি হাবি জংঘল এই হাবি জংঘল তেওঁলোকে কটাত ব্যস্ত হৈ পৰিছে বা যি পথৰ যি কাষত গজি উঠা হাবি বন এই হাবি বন তেওঁলোকে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে আৰু দেখা গৈছে যে এই সকল মহিলাই তেওঁলোকে স্ব ইচ্ছাই এই নিজৰ যি বাটপথ অহা যোৱা কৰা বাটপথ এই বাটপথটো তেওঁলোকে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে চাওক তেওঁলোকে কেনেকৈ ঘৰৰ পৰা স্ব ইচ্ছাই তেওঁলোকে ওলাই আহি হাতত দা লৈ তেওঁলোকে এই ঘন জংঘল তেওঁলোকে ইতিমধ্যে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে এইটো হৈছে ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰ আৰু এই লখিমপুৰ পুখুৰীৰ পাৰত দেখা গৈছে যে দীৰ্ঘদিন ধৰি আচলতে বিভিন্ন ধৰণৰ অসামাজিক কাম ইয়াত হৈ থকা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ মদ ভাং জুৱা আদিৰ আচলতে আড্ডা হয় আৰু এই ক্ষেত্ৰত গাতে লাগি থকা লখিমপুৰ পঞ্চায়তে আজিকো প্ৰতি কোনো ধৰণৰ গুৰুত্ব নকৰাৰ ফলশ্ৰুতিত এনেকৈ মহিলাসকলে নিজেই আজি ৰাজপথলৈকে ওলাই আহি তেওঁলোকে এনেকৈ হাবি জংঘল চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে মই তেওঁলোকৰ পৰা কিছু কাম কৰি থকাৰ মাজতে প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আইতা অকণমান এইফালে আহিব আপোনালোকে কিমান দিন ধৰি এনেকৈ কাম কৰিছে ইয়াত আজি আমাৰ 3 দিন হ'ল কাম কৰা হয় এনেকৈ ৰাস্তা চাফ চিকুণ কৰিব কি কাৰণত লগা হৈছে আমাৰ গোটৰো সাহায্য লাগে আৰু আমাৰ এই পঢ়া ল'ৰা ছোৱালীখিনি স্কুলত যাবৰ কাৰণে অসুবিধা সেইকাৰণে আমি জংঘল চৰিছোঁ আৰু মই আজি ইমান দিন হ'ল আমি বিধৱা পেঞ্চনো পোৱা নাই একো পোৱা নাই বিধৱাৰ কাৰণে ইয়াত সা সুবিধাটো বাদেই ইয়াত আমি জানিছোঁ যে কিছুমান অসামাজিক কামত লিপ্ত হয় মদ ভাং আদিত ল'ৰা ছোৱালীবিলাক ইয়াতে গোপনে বহি খায় এই ধৰণৰ কথা হৈছে হয় কিছুমান হয় খায়ো আৰু ইমান নাজানো কথাটো খোৱা মই আৰু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আৰু মই আগুৱাই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ যিসকল মহিলাই এনেকৈ কাম কৰিছে মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ অকণমান এইফালে আহিব আপোনালোকে ইয়াত কাম কৰি আছে কি কাৰণত কাম কৰিছে আৰু নিজাববীয়াকৈ আপোনালোকে কাম কৰিছে কিবা চৰকাৰী সুবিধা ইয়াত পাইছে নেকি চৰকাৰী সুবিধা একো পোৱা নাই কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি স্কুল কলেজত যায় যোৱা ৰাস্তাটো অসুবিধা হয় বিশেষকৈ আমাৰ ৰাস্তাটো লাগে লখিমপুৰ গাঁও পঞ্চায়তৰ এনেকুৱা ৰাস্তা প্ৰায় আজিকালি নোহোৱাই হৈছে আমাৰ গাঁও পঞ্চায়ততে ধৰ এনেকুৱা দেখা গৈছে মানে ইয়াত চৰকাৰী কোনো সুবিধা ৰাস্তাৰ মেৰামতিৰ কাৰণে অহা নাই সেইটোকে আমি আত্মসহায়ক গোটৰ কাঠপাৰা গাঁৱৰ গোটাইখিনি আত্মসহায়ক গোট আমি আগুৱাই আহি কালিৰ পৰা এনেকৈ হেৰি কৰিছোঁ কিমানজনী মহিলা এনেকৈ কাম কৰিছে ধৰ কালি আহিছিল 60-70টামান আজি অলপ কমিছে আপোনালোকে নিজা খৰচত কাম কৰিছে হয় নিজা খৰচত নিজা খৰচত তেওঁলোকে কাম কৰিবলগীয়া হৈছে মই আৰু আগুৱাই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ চাওক এয়া মহিলাসকলে তেওঁলোকে হাতে হাতে দা লৈ তেওঁলোকে এয়া ৰাজপথৰ যি কাষত গজি উঠা ঘন জংঘল এই জংঘলসমূহ তেওঁলোকে আজি বিগত 2 দিন ধৰি এনেকৈ কাম কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ বিভিন্ন আচলতে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সময়ত বহু কষ্টৰ সন্মুখীন হয় বহু বাধাৰ সন্মুখীন হয় তাৰ পৰিপ্ৰেক্ষিততে আচলতে চৰকাৰৰ সা সুবিধালৈকে কোনো ধৰণৰ মনোনিৱেশ নকৰি আশা পালি নাথাকি তেওঁলোকে কাম কৰিছে বাইদেউ কি কি অসুবিধাৰ সৃষ্টি হৈছে ইয়াত ঘন জংঘল গজি থকাৰ কাৰণে আৰু চৰকাৰী কিবা সা সুবিধা পাইছে নে আপোনালোকে ৰাস্তা বনোৱাৰ কাৰণে নাই একো সা সুবিধা পোৱা নাই আমাৰ মানে ল'ৰা ছোৱালীখিনি স্কুলত যাওঁতে বহুত অসুবিধা হয় মানে বৰষুণ দিলে আহিব নোৱাৰে দেখা গৈছে যে ইয়াত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে কিন্তু সময়ে সময়ে জংঘলৰ আঁৰত আড্ডা মাৰে এই ধৰণৰ কাম হয় এইটো ৰোধ পুখুৰী বা ধুনীয়া পিকনিক খাব আহে জানুৱাৰীত এইবিলাক হাবি জংঘল হৈ থাকে হয় মই এটা দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰায় 200 বিঘা মাটিৰ কালিৰে এইটো হৈছে ঐতিহাসিক লখিমপুৰ পুখুৰী আৰু এইটো কোচ ৰজা ধৰ্মনাৰায়ণৰ দিনতে খন্দা এইটো এটা প্ৰায় সাগৰ সদৃশ এটা পুখুৰী বুলি ক'ব লাগিব আৰু এই পুখুৰীটোৰ মীন পালন সমিতি আচলতে ইয়াৰ পৰা মীন পালন কৰি যথেষ্ট সংখ্যক আচলতে আৰ্থিক যি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে এই পুখুৰীৰ পাৰতে লখিমপুৰ গাঁও পঞ্চায়ত আছে ইয়াৰ বিভিন্ন ধৰণৰ সমবায় সমিতি আছে কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলশ্ৰুতিত এইসকল গয়া মহিলাই এনেকৈ হাতে হাতে কোদাল লৈ তেওঁলোকে কাম কৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক আজি চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে যুগুত কৰা হৈছে সেই আঁচনিয়ে কিন্তু আজিকো প্ৰতি এইখন গাঁৱলৈকে ঢুকি নাপালে অথচ এই লখিমপুৰ পুখুৰী এটা পৰ্যটনৰ কেন্দ্ৰস্থল বুলি ক'ব লাগিব দৰঙৰ অন্যতম আৰু এই প্ৰতি বছৰতে বিভিন্ন স্থানৰ পৰা এই লখিমপুৰ পুখুৰীৰ পাৰলৈকে মানুহে পিকনিক খাবলৈকে আহে
কিন্তু পিকনিক খাবলৈ আহি ইয়াৰ যি নৈসৰ্গিক শোভা এই নৈসৰ্গিক শোভা আচলতে উপভোগ কৰাৰ বিপৰীতে এক কদৰ্যময় পৰিৱেশে আচলতে দেখা পৰিলক্ষিত হয় যি ধৰণে আচলতে চাফ চিকুণ হৈ থাকিব লাগিছিল এই লখিমপুৰ পুখুৰী পাৰটো সেই আচলতে সেই ধৰণে লখিমপুৰ পুখুৰী পাৰটো চাফ চিকুণ হৈ নাথাকিল আৰু যাৰ বিপৰীতে ঘন জংঘলেৰে আচলতে সমগ্ৰ পুখুৰীৰ পাৰটো বা ইয়াৰ বাট পথ আৱৰি ধৰিছে যাৰ ফলশ্ৰুতিত আজি এনেকৈ গাঁৱৰ এই সকল মহিলা ওলাই আহি নিজেই ৰাজপথ চাফা কৰা পৰিলক্ষিত হৈছে।